এই মুহূৰ্তত আমি তেজপুৰলৈ যাব বিচাৰিছোঁ আমি অৰ্ণৱ নাথ আপুনি যেহেতু বৰ্তমান সমস্যাত আছে গতিকে তাৰ পৰিৱেশটো দেখক কেনেধৰণে স্মৰণ কৰা হৈছে বিশ্ববৰেণ্য শিল্পীগৰাকী হয় আজি সুধাকণ্ঠৰ যেহেতু 1926 চনত সুধাকণ্ঠ সদিয়াত জন্মগ্ৰহণ কৰিছিল সদিয়াত জন্মগ্ৰহণ কৰা সুধাকণ্ঠৰ 99 বছৰ অতিক্ৰম কৰি শতবৰ্ষত ভৰি দিলে আৰু এই দিনটোত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেজপুৰৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ কলাভূমিৰ সন্মুখত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হৈছে মানৱ শৃংখল আৰু তাত পৰিৱেশন হৈছে সুধাকণ্ঠৰ সেই কালজয়ী গীত মানুহে মানুহৰ বাবে প্ৰায় 1,500তকৈ অধিক শিল্পীয়ে পৰিৱেশন কৰিছে সেই গীতটি আমি প্ৰতিদিন টাইমত দৰ্শকসকলক সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ এয়া আছিল সুধাকণ্ঠৰ সেই কালজয়ী গীত মানুহৰ বাবে আৰু ইতিমধ্যে শীৰ্ষক যি কালজয়ী গীত মানৱ শৃংখলৰ জৰিয়তে ইতিমধ্যে পৰিৱেশন কৰিলে শোণিতপুৰৰ প্ৰশাসনৰ উদ্যোগত আৰু সুধাকণ্ঠগৰাকীৰ যি সৃষ্টি সেই সৃষ্টিৰাজি সম্পৰ্কত আমি জানিবলৈ চেষ্টা কৰিম ইয়াতে তেজপুৰৰ বিধায়ক আছে শোণিতপুৰ জিলাৰ আয়ুক্তগৰাকী আছে আৰু শোণিতপুৰ জিলা আয়ুক্তগৰাকীৰ পৰা আমি পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰিম যে সুধাকণ্ঠৰ যি এক কালজয়ী গীত প্ৰত্যেকটো গীতেই কালজয়ী তথাপিও আজি যিটো মানৱ শৃংখল সেই